লখিমপুৰ জিলা হাতিলুং জুহতীয়া যুৱ সমাজৰ সৌজন্যত দুদিনীয়াকৈ আয়োজন কৰা ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম দিন পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দীপেন বৰাই। ইয়াৰ লগতে স্মৃতি তৰ্পণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে স্থানীয় সমাজসেৱক অচ্যুত পাৱে। সাংস্কৃতিক শোভাযাত্ৰাত মুখ্য আকৰ্ষণ বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী জেৰিনা বৰুৱাৰ লগতে স্থানীয় বহুকেইটা সাংস্কৃতিক দলৰ আৰু কেইবাটাও জনগোষ্ঠীয় দলে অংশগ্ৰহণ কৰে। যুৱ সমাজৰ তৰফৰ পৰা শেহতীয়াকৈ হ'লেও অসমবাসীলৈ আমি ৰঙালী বিহু ওলগ জনাইছোঁ। লখিমপুৰৰ এটা আগশাৰীৰ অগ্ৰণী অনুষ্ঠান হাতিলুং জুহতীয়া যুৱ সমাজ। হাতিলুং জুহতীয়া যুৱ সমাজত 1993 চনৰ পৰা একাধিক্ৰমে আমি ৰঙালী বিহু সন্মিলনভাগি উদযাপন কৰি আহিছোঁ। এই বছৰো আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাতিলুং জুহতীয়া যুৱ সমাজৰ সৌজন্যত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ প্ৰথম দিন। ইতিমধ্যে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আহি আছে। সাংস্কৃতিক শোভাযাত্ৰাত যথেষ্ট ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাক সহযোগ আগবঢ়াইছে। আমি সকলো ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ সৰু বিহুৱতী আছে। অহা কালিলৈ মৌ কুঁৱৰী প্ৰতিযোগিতা আছে, টকা বিহু প্ৰতিযোগিতা আছে আৰু ৰাতি ভাগলৈ আমাৰ আমন্ত্ৰণ কৰি অনা জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আছে। আমি সকলো কাৰ্যসূচীতে আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু এই বিহুৰ পৰাই আমি অসমবাসীৰ মাজত যাতে শান্তি ঐক্য সম্প্ৰীতি অক্ষুণ্ণ থাকক তাৰে কামনা কৰিছোঁ। অসমবাসীৰ মংগল কামনা কৰিছোঁ আৰু উঠি অহা ভৱিষ্যত প্ৰজন্মৰ মাজত যাতে সাংস্কৃতিক দিশটো অধিক শক্তিশালী হওক, সাংস্কৃতিক দিশটোত উঠি অহা ভৱিষ্যত প্ৰজন্ম আগবাঢ়ি যাওক তাৰে আমি কামনা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।